তেওঁ গাড়ী নচলায় আমাৰ ড্ৰাইভাৰ আছে এতিয়াও আছে বহি আছে ড্ৰাইভাৰে চলায় সেইদিনা ড্ৰাইভাৰ নাই সেইদিনা তাই আহিব লগা হোৱা কাৰণে বেলেগ আৰু গোটেই মানে কিবা এটা কামৰ কাৰণে ড্ৰাইভাৰটোক থৈ আহিছিলে আৰু সেইদিনা তাই আহিছিলে তাইক বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড দিছিলে বেলতলা ৰংগমঞ্চ অডিটৰিয়ামত মই নামটো বৰ্তমান মনলৈ অহা নাই সেই এৱাৰ্ডটো ল'বলৈ তাই ভাবিছিলে ৰাতি আহি দিনত অকণমান ঘৰত ৰেষ্ট কৰি ইভিনিং তাই সেই ইভেণ্টটো এটেণ্ড কৰি তাই গুচি যাব গতিকে ইয়াত কাৰো ভুল নাই এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেণ্ট কথা আমি বহুত দুখিত তাৰ কাৰণে আপোনালোকক মই মানে হাতযোৰ কৰি কৈছোঁ তেখেতলোকৰ পৰিয়ালৰ লগত আমি সদায় থাকিব বিচাৰিছোঁ আছোঁ আৰু থাকিম কিন্তু আপোনালোকে অকণমান আমাক সুবিধা কৰি দিয়ক যিটো আমি বিচাৰিও পোৱা নাই আৰু সেই হস্পিটেলত যেতিয়া দেউতাককে ধমকি দিলে তাৰপিছত আমি শংকিত হ'লোঁ আৰু আমি যিগৰাকী ICU আছিলে তেখেতৰ লগত সোমবাৰে যেতিয়া ৰাতিপুৱাৰ পৰা এই নিউজবোৰ বাজিছে আমি মই আৰু দেউতাক নিজে আহিছোঁ IC-জনৰ ওচৰত যে আপুনি ফোন কৰক বা ল'ৰাজনৰ খবৰ লওক যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক এই কথাখিনি আমিয়েই তেখেতলোকক ছাজেষ্ট কৰিছোঁ